ক'বলৈ গৈ আছোঁ PMৰ বৈঠকত কি কথা হ'ল আজি, কি কথা পতা হ'ল, কি ডিছকাশ্যন কৰিলে, বাৰ্তাৰ আগত আপোনালোকে ঘৰত থাকিলেও হাত চেনিটাইজ কৰিব নাপাহৰিব। হাত চেনিটাইজ কৰিব, মাস্ক পিন্ধিব য'তে নাযায়। আচ্ছা, এতিয়া মই ক'বলৈ খুজিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 29খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত মিটিং কৰিলে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে। সেই মিটিঙত কি সিদ্ধান্ত ল'লে সেইখিনি পইণ্ট মই আপোনাক কৈ আছোঁ। এতিয়া মোৰ লিখি থোৱা আছে। প্ৰথম পইণ্টটো হ'ল, মই ইংলিছত কৈ আছোঁ, we have to give importance to the economy as well as continue the fight against COVID-19. অসমীয়াত বুজাই দি আছোঁ। কৈছে যে আমি ইম্পৰ্টেঞ্চ দিব লাগিব ইকনমি ফেক্টৰ যিটো ৰেপিডলি তলত নামি আহিছে, মানুহৰ প্ৰব্লেম হৈ আছে। এই লকডাউনৰ সময়ত ইমান দিনৰ পৰা লকডাউন হৈ আছে, মোৰ দেন আ মান্থ হৈ গ'ল। বহুত প্ৰাইভেট জব কৰা সকলোৰে প্ৰব্লেম হৈছে ইকনমি, কাৰণ পইচাৰ অহা ৰাস্তা নাই, পানীৰ দৰে পইচা গৈ আছে। মিডিল ক্লাছ মানুহ বহুত বিপদত পৰিছে। বহুত মানুহ দেখিছোঁ, ল' কাষ্ট মানুহটো পৰিছেই, কিন্তু ল' কাষ্ট মানুহক চৰকাৰে খুৱাই আছে, প্ৰাইভেট কিছুমান মানুহ খুৱাই আছে। হাই ক্লাছ মানুহটো চিন্তা নাই, হাই ক্লাছ মানুহক VIP মানুহ টকা পইচা আছে, কিন্তু মধা মাৰ খাইছে এই লকডাউনত মিডিল ক্লাছ মানুহে। কাম বন্ধ হৈ আছে, চেলেৰি পোৱা নাই কিছুমানে, আৰু প্ৰাইভেট কোম্পানীবোৰ কৈয়ে দিছে যে আমি নেক্সট 2-3 মান্থ চেলেৰি দিব নোৱাৰিম। তেনেহ'লে মিডিল ক্লাছ মানুহ ক'ৰ পৰা চলিব যদি চেলেৰি দিব নোৱাৰে? চৰকাৰেতো ক'তো একো ৰেহাই দিয়া নাই। EMI কথা কৈছে 3 মাহ দিব নালাগে, কিন্তু EMIটো চবেই দিয়ে আছে, মেছেজ আহি আছে EMI। তাৰপিছত ইলেক্ট্ৰিচিটি বিলো মানুহে দি আছে, ইলেক্ট্ৰিচিটি বিল আহি আছে। মানুহৰ চলিবলৈ নাটনি হৈ গৈছে পইচা নাই কাৰণে। সেইটো ইকনমি ফেক্টৰত আজি মোদীয়ে কৈছে যে ধ্যান দিব। এতিয়া 2 নম্বৰ পইণ্টটো কৈ আছোঁ, ইম্পেক্ট অফ কৰোণা ভাইৰাছ উইল ৰিমেইন ভিজিবল ইন দ্য কামিং মান্থছ। মাস্ক এণ্ড ফেচ কভাৰ্ছ উইল বি পাৰ্ট অফ আৱাৰ লাইফ। আৰু এবাৰ কৈ আছোঁ, ইম্পেক্ট অফ কৰোণা ভাইৰাছ উইল ৰিমেইন ভিজিবল ইন দ্য কামিং মান্থছ। মাস্ক এণ্ড ফেচ কভাৰ্ছ উইল বি পাৰ্ট অফ আৱাৰ লাইফ। আৰু এটা কথা মই ক'ব খুজিছোঁ যে এইটোত কৈছে যে কৰোণা ভাইৰাছ ইমান সোনকালে ইণ্ডিয়াৰ পৰা নাযায়। কৰোণা ভাইৰাছ থাকিব, ৰেপিডলি কেছ বাঢ়ি আছে, কিন্তু আগতে যেনেকৈ 5 দিনত 2টাকৈ কেছ আহিছিল, এতিয়া 10 দিনত 2টা, 3টা, 4টা এনেকৈ কেছ আহি আছে। যিবিলাক আপোনাৰ অৰেঞ্জ জ'ন আছে, ৰেড জ'নৰ কথা মই নকওঁ, ৰেড জ'নত ডেইলি আহি আছে 1400, 1500। ৰেড জ'ন ফৰ এক্সাম্পল দিল্লী, মহাৰাষ্ট্ৰ, ইন্দোৰ, গুজৰাট, ৰাজস্থান, পাঞ্জাৱ, য'ত আছে সিহঁতৰ তাত ৰেপিডলি কেছ গ্ৰ' হৈ আছে। যেতিয়ালৈকে ভেকচিন নোলায় তেতিয়ালৈকেতো দিগদাৰে আছে কৰোণা ভাইৰাছ যে খতম হ'ব কমপ্লিটলি ৱৰ্ল্ডৰ পৰা, অকল ইণ্ডিয়াৰ পৰা নহয়। সেই বুলিতো এবছৰ লকডাউন দিব নোৱাৰে। এবছৰ লকডাউন দিলেতো মানুহ মৰি যাব। মিডিল ক্লাছ মানুহৰ কথা কৈছোঁ, এজ ৱেল এজ ল' ক্লাছৰ মানুহৰ কথা কৈ আছোঁ মই। মানুহ মৰি যাব। চ' যেতিয়া লকডাউন শিথিল হ'ব বা খুলিব, মাস্ক পিন্ধাটোতো মুখত কম্পালচৰি হ'বই, তাৰ লগত ফেচ কাভাৰ কৰিবও লাগিব, এণ্ড হেণ্ড চেনিটাইজাৰ্ছ পকেটত লৈ যাব লাগিব আপোনালোকে। এণ্ড ইম্পৰ্টেণ্ট, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগিব। থাৰ্ড পইণ্টটো কৈ আছোঁ, এফৰ্টছ অফ ষ্টেটছ should be directed towards converting the red zones into orange and thereafter to green zones. তাৰমানে চব ষ্টেটবোৰক কৈছে যে য'ত গ্ৰীণ জ'ন আছে সেইখিনিত কিছুমান বাৰু শিথিল হ'ব পাৰে আফটাৰ 3rd মে', কিন্তু য'ত ৰেড জ'ন আছে, ৰেড জ'ন সেইখিনিত কোনো পধ্যে শিথিল নহ'ব, কাৰণ তাতে ৰেপিডলি কেছবিলাক আহি আছে কৰোণাৰ। আৰু যিবোৰ অৰেঞ্জ জ'ন আছে, অৰেঞ্জ জ'ন ছাচ আপোনাৰ আমাৰ গুৱাহাটী ফৰ এক্সাম্পল, গুৱাহাটী ইজ আণ্ডাৰ ৰেড জ'ন,
অৰেঞ্জ জ'ন, গুৱাহাটী ইজ আণ্ডাৰ অৰেঞ্জ জ'ন। চ' গুৱাহাটীত টোটেল আপোনাৰ 35টা কেছেছ আছিল। আফটাৰ 35 কেছেছ 27জন মানুহ ভাল হৈছে এতিয়ালৈ। এজনৰ ডেথ হৈছে আৰু 6-7জন আছে ট্ৰিটমেণ্ট চলি আছে। আশা কৰোঁ অহা 2-3 সপ্তাহত যাতে আমাৰ অসমৰ পৰা কৰোণা ভাইৰাছৰ এজনো যাতে পেচেণ্ট নোলায় আৰু গ্ৰীণ জ'ন যাতে ডিক্লেয়াৰ হৈ যায়, আৰু গ্ৰীণ জ'ন ডিক্লেয়াৰ হোৱাৰ পিছত লকডাউনৰ আমি কিছু শিথিলতা পাওঁ। কাৰণ প্ৰাইভেট জব বন্ধ হৈ আছে, পইচা পাতি পোৱা নাই, মানুহে বহুত প্ৰব্লেম হৈ আছে। লকডাউন দিছে বাৰু ঠিক আছে, কিন্তু লকডাউনত মানুহৰ পইচাৰ নাটনিও বহুত হৈছে, এইটো আমি বুজি পাব লাগিব। অকলতো লকডাউন দিলে নহ'ব, মানুহ চাবও লাগিব, চব ক্ষেত্ৰত চাব লাগিব। ইকনমিক ডাউন হৈ গৈছে পূৰা। আজি মই এটা আপোনাৰ এক্সাম্পল দিছোঁ। উবেৰ ড্ৰাইভাৰ এটা আমাৰ ঘৰৰ ওচৰত থাকে, তাৰ ফেমিলি আছে, ঘৈণীয়েক আছে, এটা সৰু বাচ্চা আছে 3 মহীয়া। 1.5 মাহৰ পৰা গাড়ী চলাব পৰা নাই, 40 দিনৰ পৰা। EMI লোন দিব লাগে, মেছেজ আহি আছে, লোন দিব পৰা নাই। সিহঁতে ডেইলি আৰ্ণ কৰে, সিহঁতৰ কি প্ৰব্লেম হৈ আছে দুৰ্গতি, সেইটোতো কোনো চাবলৈ অহা নাই, হয়নে নহয়? বা টেম্পো চালক, ৰিক্সা চালক যি আছে, ডেইলি ইনকাম কৰি খোৱাবোৰ, সিহঁততো মাধমাৰ মৰিছে, পইচাই নাই মাধমাৰ। চব ক্ষেত্ৰত ভাবিব লাগিব। লকডাউন দিছে বাৰু ঠিক আছে, অপশ্যনটো ঠিকে আছে, সেই বুলিতো আমি মিডিল ক্লাছ মানুহে এনেকুৱা মাৰ খাব নোৱাৰে। গভৰ্ণমেণ্ট জববিলাকৰ মই কথা কৈছোঁ, গভৰ্ণমেণ্ট পাৰ্চনেল আফটাৰ জুন চেলাৰী দিব নোৱাৰে, টকা নাই। এতিয়া টকাবোৰ ক'ত গ'ল নাজানো, চবৰে প্ৰব্লেম হ'ব। যোনে যাক সহায় কৰিব পাৰিছে কৰি আছে, সদায়তো সহায় কৰিব নোৱাৰিব। ইকনমিক একদম ডাউন হৈ গৈছে, সেইটো মেইন ফেক্টৰ আজি ডিছকাছ হৈছে। 4 নম্বৰ পইণ্টটো কৈ আছোঁ। PM father said, "We have to be brave and being in uniform state, that's the life of common citizens." আৰু এবাৰ ৰিপিট কৰিছোঁ, "We have to be brave and being in uniform state, that's the lives of common citizens." যে আমি সাহসী হ'ব লাগিব, আৰু যিবোৰ কৰোণা পেচেণ্ট ঠিক হৈ আহিছে সিহঁতক যাতে আমি বেয়া ট্ৰিট কৰিব নোৱাৰোঁ, আৰু কোনোবা যদি পজিটিভ কেছো পাইছে সিহঁতৰ ফেমিলিক যাতে আমি হেৰেছ কৰিব নোৱাৰোঁ। বিকজ দে আৰ ৱাৰিয়াৰ্ছ সিহঁতে হয়। আৰু এটা কথা কৈছোঁ, কৰোণাই জাতি ধৰ্ম চাই কিনে নাহে। বহুতে ইণ্ডিয়াত ভাবি আছে যে জামাতিছে ফেলাইছে, য়েছ জামাতিছে ফেলাইছে কৰোণা ভাইৰাছ, কিন্তু কোনেও জানি বুজি নকৰে। ফৰেনত চাইনা হওক, ইংলেণ্ড হওক, অষ্ট্ৰেলিয়া হওক, আমেৰিকা হওক, হিন্দু মুছলিম চাই কিনে অহা নাই কৰোণা ভাইৰাছ। কৰোণা ভাইৰাছ এনেকুৱা এটা বস্তু সেইটো ধৰ্ম চাই নাহে, সেইটো আহিব আছে আহিব, কাৰোবাৰ হ'ব আছে হ'ব। সেইবুলি আমি এটা ধৰ্মক বেয়া ট্ৰিট কৰিব নোৱাৰোঁ, গালি দিব নোৱাৰোঁ, বেয়াকৈ ক'বও নোৱাৰোঁ, সেইটো হ'ল মহাপাপ। সিহঁতে কৈছে ফেলাইছে, কিন্তু সিহঁতৰ দুখো হৈছে, সেইবুলি আমি সিহঁতক হাত তুলিব নোৱাৰোঁ, মাৰধৰ কৰিব নোৱাৰোঁ, বেয়াকৈ ক'ব নোৱাৰোঁ। আমাৰ এখন ভাৰত, আমি চবেই মিলিজুলি থাকিব লাগিব। ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি, ছেকুলাৰ কাণ্ট্ৰি, হিন্দু মুছলিম চব ভাই ভাই, আপোনালোকে ভেদভাৱ নাৰাখিব। 5 নম্বৰ পইণ্টটো কৈ আছোঁ এতিয়া। Lockdown has yielded positive results. Country has managed to save thousands of lives in the past 1.5 months. লকডাউনটো পজিটিভ ৰিজাল্ট দিছে, আৰু মোদীয়ে কৈছে যে লাষ্ট 40 days যিটো লকডাউন দিছে, ফ্ৰম জনতা কাৰ্ফিউৰ পৰা মই ধৰিছোঁ যে বহুত কেছেছ ৰখিছে। যদি লকডাউন নিদিলে হয় এতিয়ালৈকে 8 to 10 লাখ পিপল এফেক্ট হ'লে হয় ইণ্ডিয়াত। আৰু জানে আমাৰ ইণ্ডিয়াৰ মেডিকেল ফেচিলিটি চবেই জানে, 145th নে 148ত আছে ৱৰ্ল্ডত ৰেংকিং, খুবেই বেয়া। 130 crore পপুলেশ্যন আমাৰ। যদি লকডাউন নিদিলে হয় আজি কেনেকুৱা দুৰ্গতি হ'লে হয়। আমাৰ না ভাল মেডিকেল ফেচিলিটি আছে, না ভেণ্টিলেটাৰ্ছ আছে, না ইমান ডক্টৰ্ছ আছে চাবলৈ। লকডাউন দিয়া আৰু এটা ভাল কাম হৈছে যে
বস্তুটো বিয়পিছে কিন্তু ইমান বিয়পা নাই যিমান ধৰিলে হয় 8 to 10 lakhs নৰ্মেলত আছে টিল 27,000 আহিছে হয় টিল 3rd May 32 33 হ'ব পাৰে কিন্তু আৰু 2 মাহত এটো কমি আহিব আমি যদি ঘৰৰ পৰা নোলাও social distancing maintain কৰোঁ তেতিয়া কমিব আমাৰ হাতত আছে আৰু এটা নেক্সট পইণ্ট আছে our aim must be rapid response need to follow mantra of do gazduri our aim must be rapid response need to follow mantra of do gazduri মানে first হল social distancing second হল mask যদি আপোনালোকে মাস্ক নাই কাপোৰ মাৰিব পাৰে ৰুমালেদি বান্ধি ল'ব পাৰে হেতু কৰিলেও আপুনি একো নহয় কিন্তু পাব্লিক প্লেছত আপোনালোকে মাস্ক পিন্ধাটো কম্পালসৰি নহলে আপুনি এৰেষ্টও হ'ব পাৰে যদি মাস্ক নিপিন্ধে যেতিয়া লকডাউন শেষ হ'ব কামত যাব লাগিব মাস্ক পিন্ধিব লাগিব হ্যান্ড স্যানিটাইজাৰ পকেটত ল'ব লাগিব আৰু সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰিব লাগিব আপোনালোকে নাভাবিব যে আফটাৰ 4th May সব খুলি যাব আগৰ দৰে লাইফষ্টাইল আহিব পাব ডিস্কো মুভি হল শপিং মল যতে যায় একদম হুক্কা বাৰ হেবিলাকত যাম হেবিলাক নাভাবিব লং ড্ৰাইভ চেনল হেবোৰ ইমান জলদি নুখুলে বিহেকে আৰু 2-3 মাহটো এটো পাহৰি যাওক আপোনালোকে যে এনেকুৱা হ'ব এনজয়মেন্ট গুটে জীৱন কৰিব পাৰিব এই বেমাৰটো ফাৰ্স্ট ভাল হ'ব লাগিব বেমাৰটো ভাল হলেহে আপোনালোকে এনজয়মেন্ট কৰিব পাৰিব সো হেতু আপোনালোকে মেইনটেইন কৰিব লাগিব আগৰ দৰে লাইফ ইমান সোনকালে নাহে অলপ সময় লাগিব কিন্তু এইখিনি ৰুলছ আপোনালোকে মানি চলিব লাগিব আজি এইখিনি কথা পাতিছে প্ৰধানমন্ত্ৰীয়ে 29খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বদা আৰু এটা কথা কৈছো এইখিনি বাৰু হৈ গ'ল গুৱাহাটীত এজন চানমাৰীত মই কৈছো মিলনপুৰ মছজিদ হোলি চাইল্ডৰ তলত তাতে আপোনাৰ জুনাব যিজন আছে মুয়াজ্জিন তেওঁৰ নলবাৰীত গৈছিল তেওঁৰ নাম হল সাহাদুৰ ৰহমান তেওঁৰ নাম মিলনপুৰ মছজিদৰ মুয়াজ্জিন হয় যোনে আজান দিয়ে তেওঁ নলবাৰীত গৈছিল নলবাৰীত তেওঁ কৰোনা পজিটিভ হল কৈ কিনে আৰু জানে নলবাৰী হটস্পট হয় অসমৰ নলবাৰী আপোনাৰ গুৱাহাটী আটগাঁও ধুবুৰী গোৱালপাৰা মৰিগাঁও এইবোৰ হটস্পট হয় অসমৰ তেওঁ তাৰ পৰা গৈ কিনে আহিছে তেওঁ জানিছিল নে নাই এটো মই নাজানো ফ্যামিলিক লৈ কিনে এতে আহিছে আহি কিনে চানমাৰী মিলনপুৰ মছজিদৰ কোৱাৰ্টাৰত আছিল ইমান দিনে এতিয়া যোৱাকালি চৰকাৰে খবৰ পাই ৰাতিয়ে লগালগ আহি কিনে মছজিদটো সিল কৰি দিয়াৰ পিছত সেইখিনি এৰিয়াটো এখন বাউণ্ডাৰী ফেন্স লগাই দিলে যাতে কোনো আহিব নোৱাৰে তাতে 10-15 ঘৰ মানুহ আছে আমাৰ ঘৰো আছে তাৰ ওচৰত চানমাৰীত যিখিনি কথা মই কৈ আছো এতিয়া সেই মানুহজনক লগালগ লৈ গ'ল মেডিকেলত বাচ্চাটোকো লৈ গ'ল তেওঁৰ ওয়াইফকো লৈ গ'ল তেওঁ এটা ট্ৰিটমেন্ট চলি আছে আৰু যিখিনি মানুহ তাৰ ওচৰত আছিল নেইবাৰ্স হেহঁতক 14 ডেজ হোম কোৱাৰেণ্টাইন কৰিব দিছে 14 ডেজ হোম কোৱাৰেণ্টাইন কৰিব তেহঁতে টেষ্ট কৰা হৈছে আজি টেষ্টৰ ৰিজাল্ট আহিব যদি নেগেটিভ হয় আফটাৰ 14 ডেজ খুলি দিব আৰু যদি পজিটিভ হয় তেনেহলে ট্ৰিটমেন্ট কৰিব হস্পিটালত গৈ কিনে মছজিদটো 14 ডেজলৈ 14 দিনলৈ সিল কৰি দিছে মছজিদটো এটা তেওঁ হেতু ভুল হয় তেওঁ কিয় আহিছিল নলবাৰীৰ পৰা গুৱাহাটীলৈ যদি তেওঁ কৰোনা ভাইৰাছ আছিল মানুহৰ জীৱনত এনেকৈ খেলিব নালাগে তেওঁ যদি যাই কিনে ডাক্তৰক কলে হয় বা মেডিকেলত গৈ কিনে নিজে যদি কলে হয় কাহ জ্বৰ চৰ্দি হৈছে আজি এইখিনি মানুহ এনেকৈ ভয় খাই নাথাকিল হয় এতিয়া চানমাৰী মিলনপুৰৰ মানুহখিনি ভয় খাই আছে ওলাব পাৰে নাই হটস্পট অলৰেডি ডিক্লেয়াৰ হৈ গ'ল হেতু সেইখিনি কিছুমান মানুহৰ ভুলৰ কাৰণে গুটে আমি জাতিক ভুল দিব নোৱাৰো
মানুহৰ ভুল হয় আৰু ভুল হৈছেও তেওঁ, কিন্তু গোটেই জাতিক আমি বেয়াকৈ ক'ব নোৱাৰোঁ, কাৰণ এখন ভাৰত হয়, পাকিস্তান নহয় যে আমি বেয়াকৈ ক'ম। আমি হিন্দু, মুছলিম, শিখ, ইছাই চব ভাই ভাই, ইয়াতে একেলগে মিলি থাকিব লাগিব। এইটো হ'ল আমাৰ শক্তি, বুজিছে? সেইখিনিয়ে কৈছোঁ। আৰু মই আপোনালোকক আহ্বান জনাইছোঁ যে আপোনালোকে ঘৰত থাকিব, সুৰক্ষিত থাকিব, এনে ঘৰৰ বাহিৰত নোলাব। বহুতক দেখিছোঁ ইভিনিং ৱাক কৰিব যায়, মৰ্ণিং ৱাক কৰিব যায়। ঘৰত কৰক, চোতালত কৰক, বাউণ্ডেৰী পাৰ নহ'ব। ক'তো মেলা চলি থকা নাই বাহিৰত যে বাহিৰত ওলাবই লাগে। ইম্পৰ্টেণ্ট কাম থাকিলেহে বাহিৰত ওলাব, এনে নোলাব বাহিৰত। সেইখিনিয়ে মই কৈছোঁ। চ' আজি এইখিনিতে মই সমাপ্ত কৰিলোঁ। আৰু কিবা নিউজ থাকিলে মই জনাম কাইলৈ। কি কয় অসম চৰকাৰে সেইখিনি ক'ম। মই এতিয়া বিদায় লৈছোঁ আপোনালোকৰ পৰা। ধন্যবাদ, থেংক ইউ।